নমস্কাৰ, মই বিমলে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ মোৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হৈছে ধাৰ ঋণৰ পৰা কেনেকৈ মুক্তি পাব পাৰি। ধাৰ ঋণৰ পৰা মুক্তি পাবলৈ হ'লে মই আপোনালোকক প্ৰথমে এখিলা পাণ, এয়া এটা ইলাচি, দুটা লং, তাৰে এটা লং মই হাতত ল'লোঁ আৰু পাণখন মই এনেকৈ গা ফালে নুৰিয়াই এনেকৈ এটা লং খুচি দিলোঁ। খুচি পেলাই মই হনুমান দেৱতাৰ চৰণত দি দিব। দি আপোনালোকে ক'ব যে, হে প্ৰভু হনুমান দেৱতা, মোৰ বহুত ধাৰ ঋণ হৈছে। মোৰ এই ধাৰ ঋণৰ পৰা আপুনি মোক মুক্তি কৰি দিয়ক। মোৰ ঋণ মুক্তি কৰি দিয়ক। মোৰ বহুত সংকটত পৰিছোঁ। মোৰ সংকটৰ পৰা উদ্ধাৰ কৰক। এইবুলি আপোনালোকে হনুমান দেৱতাক প্ৰাৰ্থনা জনাব। তেওঁ নিশ্চয় আপোনাৰ ধাৰ ঋণৰ পৰা মুক্তি কৰি দিব। মই দ্বিতীয় উপায়টো কৈছোঁ, আপোনালোকে এটা ডাঙৰ চাইজৰ কেঁচা আলু, আপোনালোকৰ ঘৰত থকা গাই গৰুৱে হওক বা আনৰ গৰুৱে হওক বা ৰাস্তাত ঘূৰি ফুৰা গাই গৰুৱে হওক, আপোনালোকে এটা কেঁচা আলু গাই গৰুক খুৱাব প্ৰতিদিনাই। এইদৰে 3 মাহ দিন আপোনালোকে এই কামকেইটা কৰিবচোন। চাব আপোনালোকৰ যি ধাৰ ঋণ হৈছে, সেই ধাৰ ঋণৰ পৰা কেনেকৈ লাহে লাহে আপোনালোকে মুক্তি হৈ গৈছে। এই কামকেইটা কৰোঁতে আপোনালোকে মঙলবাৰে নিৰামিষ খাব, আমিষ ভোজন নাখাব। মোৰ ভিডিঅ'টো বেছি বহল নকৰোঁ। আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।